পাঠ কৰিবলৈ লৈছোঁ এটি সাধুকথা কবিতাৰ ৰূপ দিয়া হেমা চৌধুৰী গগৈৰ ভেকুলীৰ সাধু। এখন গাঁৱত অকলশৰীয়া এহাল বুঢ়া বুঢ়ী গঞা ৰাইজৰ লগত এদিন ওলাল মাছলৈ বুলি। বুঢ়াই ল'লে ভগাপল, বুঢ়ীয়ে ল'লে জকাই, সকলোৱে মাছ ধৰিছে, বুঢ়া বুঢ়ীৰহে নাই। অৱশেষত বুঢ়ীৰ জকাইত ভেকুলী এটা উঠিল, খঙত বুঢ়াই মাৰো বুলি ঘৰলৈ লৈ আহিল। ভেকুলীয়ে বুঢ়াৰ খং দেখি ভৰিত পৰি ক'লে, মোক নামাৰিবা, কাবৌ কৰিছোঁ, কৰি খুৱাম চিৰকালে। ভেকুলীৰ কথাত বুঢ়াই বৰ আচৰিত হৈ ক'লে, প্ৰমাণকে চাওঁ বাৰু, তই পাৰনে হাল বাবলে? ভেকুলীয়ে গৰুহাল লৈ পথাৰলৈ গ'ল, হাল বোৱা শেষ কৰি আলি দিয়াও হ'ল। তেনেতে এজন ৰজা আহিল ঘোঁৰাৰ পিঠিত উঠি, ভেকুলীয়ে দিয়া গোটেই আলি ভাঙিলে ফেনাফেন কৰি। তাকে দেখি ভেকুলীয়ে ৰজাক দিলে গালি, কোনেনো গালি দিয়ে বুলি ৰজাই চালে ডিঙি মেলি। কাকো নেদেখি খঙত ৰজাই গৰুহালক গ'ল লৈ, কাণ্ড দেখি ভেকুলীয়ে বিবৰি বুঢ়াক ক'লেগৈ। ভেকুলীৰ কথাত বুঢ়াই বৰ চিন্তাত পৰিলে, সকলো সমাধান কৰিম বুলি ভেকুলীয়ে সান্তনা দিলে। ৰাতিপুৱাই ভেকুলীয়ে ৰজাৰ ঘৰলৈ বুলি, বুঢ়ীক খুজি গত কৰাই ভজা টপলাত ল'লে বান্ধি। বাটে বাটে জীৱ জন্তুক গত কৰাই খাবলৈ দিলে, খাবলৈ পাই সিহঁতেও ভেকুলীৰ পিছ ল'লে। ৰজাক গৈ ভেকুলীয়ে গৰুহাল বিচাৰিলে, যদি গৰু নিদিয়ে যুঁজ দিবলৈ ক'লে। ৰজাই গৰু নিদিওঁ বুলি যুদ্ধকে কৰিলে, ভেকুলীৰ সৈন্যৰ লগত ৰজাৰ বহুজন মৰিলে। অৱশেষত ৰজায়ে ভেকুলীক ক্ষমা খুজিলে, ভেকুলীৰ হাতত গৰুহাল আনি নিজে গতাই দিলে। ৰজাৰ জীয়েকক ভেকুলীলৈ বিয়াও পাতি দিলে, বুঢ়া বুঢ়ীকো লগত লৈ আনন্দেৰে থাকিলে। ইমানতে শেষ হ'ল ভেকুলীৰ সাধু, কেনে পালা মইনাহঁত জনাবাচোন বাৰু।